हेलो फ्रेंड्स की खबर आपनालोকৰ আজি আৰু এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ মই আইলো এটো দহি গুঠা ডিজাইন মনি লগাই সহজ নিয়মত দহি গুঠা আপোনালোকে ঘৰত থাকিও সকলোৱে চিলাব পাৰে এটো ভিডিওটো স্কিপ নকৰাকৈ সকলোকে চাই থাকিব গুটেইখিনি মই ভিডিওত ধুনিয়াকৈ বুজাই দিছো এটো মই দহি গুঠা সূতা লৈছো এটো পাট সূতা বুলি কয় যিকোনো সূতাৰ দোকানত গলে আপোনালোকে এই সূতাটো পাই যাব সূতাটো এনেকুৱাকৈ লাচা হান থাকে সূতাটো মাজেৰে কাটি লম মই দুটা মিক্স কৰি লগাম প্ৰথমতে দেখিব পাৰিছে আপোনালোকে সূতাটোৰ যিকোনো এটা মাজেৰে কাটি সূতাটো দীঘল কৰি লম তাৰ পিছত সৰু সৰুকৈ যিখিনি কৰি মই বনাম সেইখিনি কৰি উলাই উলাই ভাগ ভাগ লগাই লম এনেকুৱাকৈ মই সৰু কৰি সূতাটো উলাই লৈছো যিখিনি মোৰ লাগিব এনেকুৱাকৈ মই দুটা সূতা মিক্স কৰি লৈছো যেহেতুকে মই মিক্স কৰি লগাম ইমান দীঘল দীঘল আপোনাৰ এটো সাইডে দুটা বনালে হয় আৰু হেতু সাইডে দুটা মুঠ চাৰিটা হলে হৈ যায় এটো মই ডাঙৰ সাইজৰ মনি লৈছো আপোনালোকে ইচ্ছা কৰিলে সৰু মনিটো দিব পাৰে সূতাটো মই মাজেৰে এনেকুৱাকৈ গাঁঠি লৈছো তো লৰচন নকৰে বেজিত মই প্ৰথমে মনিখিনি ভৰাই লৈছো একেবাৰে উলাই নোযোৱাকৈ ভৰাই লৈছো তাৰ পিছত জৰৰ পৰা মই দহিটো গাঠিম তাতে মই বেজিটো সোমাই লৈছো তো আকৌ মই মনিৰ ভিতৰেদি বেজিটো উলিয়াই আনিছো ধুনিয়াকৈ মনিখিনি সোমাই গল এইবাৰ সূতাখিনি গাঁঠি লগাই লম সূতাটো দুটা সূতাৰ মাজত ৰাখি ধুনিয়াকৈ টাইট কৰি গাঁঠিটো লগাই লম এইটো আপোনালোকে খেয়াল কৰিব টাইট কৰিব লাগিব নহলে পিছৰ ৰাউণ্ডখিনি ভাল নহয় এইটো টাইট কৰি লগাই লৈছো এনেকুৱাকৈ অলপমান টানি ধৰি মই গাঁঠিটো লগাই লম এটো দেখিব পাৰিছে মই কেনে ধৰণে গাঁঠিটো লগাম সূতাটো এটা মেৰাই ফালে গাঁঠি লগাই লম মই তিনিবাৰ লগাম গাঁঠিটো তিনিবাৰ লগাই মাজেৰে যতে গোলটো হৈছে গোলটোৰ মাজেৰে মই উলিয়াই লম বেজিটো এটা আৰু টাইট হৈ গল এটো মোৰ হৈ গল মই ইয়াতে স্থিৰটো থৈ লৈছো অলপমান টান পৰিলে কাটাত সহজ হয় এবাৰ মই এটো অনুমান কৰি কাটি লম যিখিনি মই ৰাখিম এখিনি মই কাটি লম এটো অনুমান কৰি কাটি লৈছো প্ৰথমবাৰৰ কাৰণে এটো অলপ সূতাটো ওলাইছে পিছৰ বাৰলৈকে সূতা নোলাই এটো দেখিব পাৰিছে একেবাৰে সহজ মই আৰু এটা 1.5 ইঞ্চি দূৰত বনাম 1.5 ইঞ্চি দূৰত বনাম এটো আপোনালোকক দেখাই দিছো বাকি মোৰ হৈ গল গোটেইখিনি বনাই ললো ভিডিওটো কেনে পালে নিশ্চয় জনাব আৰু মোৰ চেনেলত নতুন হলে মোৰ চেনেলটো ফলো কৰিব ইউটিউবৰ পৰা চালে সাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে এইখিনি আছিল সকলোৱে ভালে থাকিব